নিৰ্বাচনৰ বতৰত বৰগুৰি মিচিং গাঁও বৰগুৰি জনগোষ্ঠীৰ বৰগুৰি মিচিং জনগোষ্ঠীৰ এখন গাঁৱত আহি উপস্থিত হৈছোহি আৰু ইয়াত যিসকল গাঁওবাসী আছে সেই গাঁওবাসীসকলৰ মনৰ কথা বুজ ল'বলৈ এই গাঁওখনত উপস্থিত হৈছোহি আৰু এই গাঁওখন হৈছে ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু মিচিং জনগোষ্ঠীয় প্ৰায় 450টা পৰিয়াল এই গাঁওখনত থাকে আৰু এই সময়ছোৱাত যি ধৰণৰ ৰাজ্য চৰকাৰৰ কাম কাজ বৰ্তমানৰ যি বিধায়ক সুশান্ত বৰগোহাঁইৰ নেতৃত্বত যেহেতু সমষ্টিটো আছে কেনেধৰণে যিবোৰ আঁচনি বিশেষকৈ চৰকাৰী যিবোৰ আঁচনি সেই আঁচনিৰ সা সুবিধাবোৰ কেনেকৈ পাইছে ইয়াত যেহেতু বিভিন্ন ধৰণৰ মহিলাসকলৰ যি তেওঁলোকক স্বাৱলম্বী কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে কেইবাখনো আঁচনি আনিছে বিভিন্ন ধৰণৰ সা সুবিধা দিছে সেইসমূহ কেনেধৰণে পাইছে নাপাইছে ইয়াৰ যিবোৰ অঞ্চলৰ বিশেষকৈ বাসিন্দা সেই বাসিন্দাসকলৰ মনৰ কথা জানিবলৈ আমি ইয়াত আহি উপস্থিত হৈছোহি বিভিন্নজন আছে যিহেতু বাইদেউ আপুনি ইয়াৰে হয় চৰকাৰৰ সা সুবিধাবিলাক পাইছে নে নাই পাইছো কি কি পাইছে অৰুণোদয় পাইছো উদ্যমিতা আঁচনি পাইছো উদ্যমিতা আঁচনি পইচা কি কৰিলে দোকান খুলিছো এইটো দোকান মোৰ দোকান চাউল দাইল এইবিলাক দিছে পাইছে নে পাইছো পাইছো এতিয়া এই চৰকাৰখনৰ কাম কাজক লৈ সুখী নে সুখী এবাৰ আকৌ আহিব নে নাহে ইয়াতে বিজেপি অহাটো বিচাৰে নে নিবিচাৰে আপোনালোকে আহিয়ে আছো আহি আছে আপোনালোকে সা সুবিধাবিলাক কি কি পাইছে পাইছো অৰুণোদয় পাইছে নাই নাই পোৱা অৰুণোদয় এতিয়ালৈকে আজিলৈকে পোৱাই নাই বনাইছো পোৱা নাই ইয়াত লোকেল মানুহক ক'ব লাগে যোন দায়িত্বত আছে বনাইছে উদ্যমিতা পইচা পাইছে নাই নাই পোৱা একো নাই পাম অকল চাউলটোৱে পাইছো চাউলে পাইছে এতিয়া কি হ'ব এতিয়া মানে আকৌ বিজেপি অহাটো বিচাৰিছে নাই তেতিয়াহ'লে একোৱে পোৱা নাই বোলে আপুনি বিচাৰো ইয়াত যিহেতু যিসকল আছে যিসকলে আঁচনিৰ সুবিধা পাইছে তেওঁলোকেও বিচাৰিছে যে বৰ্তমান চৰকাৰখনৰ নেতৃত্বতে থাকক এজন দাদা আছে আপোনাৰে দোকান ইয়াত চৰকাৰৰ সা সুবিধাবিলাক যেনেধৰণে ইয়াত দিছে মহিলাসকলৰ কাৰণে আনিছে বাট পথৰ ব্যৱস্থা কৰা বুলি চৰকাৰে কৈ আহিছে আপোনালোকৰ এই মিচিং জনগোষ্ঠীয় গাঁওখনত সা সুবিধাবিলাক কেনেকুৱা ধৰণে পাইছে নাই পাইছে খালি 100% পোৱা নাই কিছুমান পাবলগীয়া ধৰক কিছুমান পাবলগীয়াও পোৱা নাই কিন্তু আমাৰ ধৰক দাবী যোনবিলাকে পাব লাগে আমি ভাল হোৱাটো ভাল বুলি কমেই বেয়া হোৱাটো বেয়া বুলি মানে এনেকুৱা ধৰণৰ কি কি কামে আপোনালোকক ভাল লগা বুলি ক'ব লাগিব যে চৰকাৰে বিগত 5 বছৰত কি কি ভাল কাম কৰিছে বুলি সুধো যদি ক'ব পাৰিবনে হয় ভাল কাম বুলি ক'বলৈ হ'লে নিবনুৱাসকল ধৰক বিনা পইচাত চাকৰি পাইছে যোগ্যতাৰ ভিত্তিত সেইটো এটা ভাল পদক্ষেপ তাৰপিছত ৰাস্তা পদূলি উন্নয়ন হৈছে সেইবিলাকে ভাল কাম মহিলাসকলৰ কাৰণে ব্যৱস্থা কৰিছে সেইবিলাকতো খুব ভালেই গ্ৰাম্য অৰ্থনীতিটো সেইটোৰ দ্বাৰা অকণমান উপকৃত হৈছে স্বাৱলম্বী হৈছে আমাৰো ৱাইফ যেনে ধৰক এইটো মহিলা উদ্যমিতা পাইছে এনেকৈ আৰু দোকানতো সোমোৱাইছোঁ অকণমান কি বিচাৰে এইবাৰ যিহেতু কংগ্ৰেছ আৰু বিজেপি এফালে গৌৰৱ গগৈ এফালে হিমন্ত বিশ্ব শৰ্মা অহা 5 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে কাক আপোনালোকে চাব বিচাৰে সাধাৰণ ভোটাৰ হিচাপে এইটো ধৰক ৰাইজৰ ৰায় মোৰ ব্যক্তিগত মই দুইজনকে এনেকৈ ডাইনেমিক লিডাৰ বুলিয়ে ভাবোঁ কোনো এজনেই কিবা নহয় দুইজনেই ভাল ৰাইজে এইটো কিবা বিচাৰ কৰিব যদি ভাল কাম কৰিছে আমি ভালটো ভাল বুলি ক'মেই যিহেতু আমি TMPকে প্ৰতিনিধিত্ব কৰোঁ মই এজন TMPকে জিলা সমিতিৰ সদস্য বা AGS হওঁ বৰ্তমান চৰকাৰে বৰ্তমানলৈকে ধৰক ভালেই কৰি আছে কিন্তু আমাৰ তাতে ধৰক ক'বলগীয়াটো আৰু ধৰক আমি জুবিনদাৰ ন্যায়টো আমিও বিচাৰোঁ জুবিনদাৰ ন্যায়টো বিচাৰোঁ এইটো ক্ষিপ্ৰ গতিৰে হ'লে ভাল হ'ব আৰু আছে এখন গাঁৱৰ আপুনি এই গাঁওখনৰে বাসিন্দা হয় চৰকাৰৰ কাম কাজবিলাকক লৈ কিমান সন্তুষ্ট কিমান আপোনালোকৰ অসন্তুষ্টি আছে সন্তুষ্ট নে কিমান অসন্তুষ্ট কিমান অসন্তুষ্ট বুলি ক'বলৈতো এটা চৰকাৰে বা যিয়েই নহওক এখন সমাজ বা এখনক সম্পূৰ্ণ হেৰি কৰিব নোৱাৰি বৰ্তমানৰ চৰকাৰখনে বা বৰ্তমানৰ বিধায়কজনে আপোনালোকৰ সমষ্টিৰ কাৰণে সফল হৈছে বুলি ভাবেনে 5 বছৰত যিখিনি প্ৰতিশ্ৰুতি দিছিলে বা যেনেধৰণে চৰকাৰী আঁচনিৰ সা সুবিধাবিলাক আপোনালোকৰ কৃষকসকলৰ কাৰণে সা সুবিধাবিলাক সেইবিলাক আপোনালোকে পাইছে নে নাই পাইছে সকলোৱে নাপাব পাৰে কিছুমানেতো পাইছে হয় একেবাৰে নাই পোৱা বুলি ক'লেও নহ'ব নহয় কিছুমানে পাইছে কিছুমানে পোৱা নাই গতিকে তেখেতে কাম কৰা নাই বুলিও ক'ব নোৱাৰি কৰিছে হ'লেও সকলোকে সন্তুষ্ট কৰিব নোৱাৰে বিভিন্ন ধৰণৰ সকলোৱে বেলেগ বেলেগ মতামত থাকিব পাৰে আপুনি আপোনাৰ ব্যক্তিগত আপুনি যিহেতু ভোটাৰ আপোনাৰ নিজৰ বিবেক আছে
সেই কথাৰ পৰা আমি জানিব বিচাৰিছোঁ যে আগন্তুক 5 বছৰৰ কাৰণে আপোনালোকে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমখন বিচাৰে নে গৌৰৱ গগৈৰ নেতৃত্বত বিচাৰে যদি আপোনাক ব্যক্তিগত কথাটো সুধো মই ব্যক্তিগত হিচাপে এই বিষয়ত মই এতিয়া একো নকওঁ একো নকওঁ নমস্কাৰ এই বিষয়টো মই ক'ব নোৱাৰিম সুবিধাবিলাক পাই আছে চৰকাৰখনৰ কাম কাজক লৈ এই বিষয়টোত মই মত নিদিওঁ বিষয়বিলাকক লৈ মন্তব্য নকৰে কাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে সেই কথা এতিয়া গাঁৱৰ মানুহে একাংশ লোকে সেইটো কথা ক'ব বিচৰা নাই বহুত যিহেতু চাইছে আপোনালোকে চাওক যে এই সময়ছোৱাত গাঁৱলৈ আপুনি যদি আহে গাঁৱৰ পৰিৱেশটো আপোনালোকে চাওক যে ইয়াত তাঁতৰ শালৰ কামত ব্যস্ত হৈ থাকে শিপিনীসকল আৰু এই যিখন জনগোষ্ঠীয় যিখন গাঁৱত আহি উপস্থিত হৈছোঁ ইয়াতো যিসকল ইয়াত শিপিনী আছে সেই শিপিনীসকল এনেধৰণে তেওঁলোকে তাঁতৰ শালৰ কামত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে এটা যি ধৰণৰ অসমীয়া সমাজ ব্যৱস্থাৰ যিটো এটা অতি পৰিচিত ছবি সেই পৰিচিত ছবিখন আমি এই মিচিং জনগোষ্ঠীয় গাঁওখনত আহি উপস্থিত হৈ দেখা পাইছোহি বাইদেউ আপোনাৰ দোকান নেকি এখন হয় হয় মোৰে দোকান চৰকাৰৰ কাম কাজ বা চৰকাৰৰ আঁচনিবিলাকৰ সা সুবিধা পাইছে নে নাই পাইছোঁ মহিলা উদ্যমিতা পাইছে পাইছোঁ কি মহিলা উদ্যমিতাত চৰকাৰে কৈছিল যে আপোনালোকক স্বাৱলম্বী কৰিব সেই টকাৰে আপোনালোকে কিবা এটা সংস্থাপনৰ ব্যৱস্থা ক'ত লগালে টকা আপুনি এইটো মানে মোৰ দোকানটো পুৰণাই কিন্তু ইয়াতে 10,000টো এটেচ কৰিছোঁ আৰু অৰুণোদয় পাই আছোঁ চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট আপোনালোক তেনেকৈ ক'ব পাৰি আৰু সন্তুষ্টই হয় এয়া হৈছে সাধাৰণ যিসকল গাঁৱৰ ৰাইজ বা গাঁৱৰ যিসকল ভোটাৰ সেই গাঁৱৰ ভোটাৰসকলৰ মনৰ কথা ইতিমধ্যে আমি জানিবলৈ চেষ্টা কৰিলোঁ আৰু বিভিন্ন তেওঁলোকৰ ভিন্ন ভিন্ন মত আছে তেওঁলোকে চৰকাৰখনৰ কিছু কামক লৈ সন্তুষ্ট কিছুমান অসন্তুষ্ট বা তেওঁলোকে এই আগন্তুক 5 বছৰৰ কাৰণে কেনেধৰণৰ জনপ্ৰতিনিধি বিচাৰে বা কি ধৰণে তেওঁলোকে চৰকাৰৰ প্ৰতিশ্ৰুতিসমূহ যি ধৰণে দি আছে সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে তাৰ লাভ কৰিব পাৰিছে নাই সেয়া মনৰ কথা আমি জানিবলৈ চেষ্টা কৰিলোঁ এই মুহূৰ্তত পুনৰবাৰ কৈছোঁ যে মই ডিমৌ বিধানসভা সমষ্টিৰ মিচিং জনগোষ্ঠীৰ এখন গাঁৱত উপস্থিত হৈ গাঁৱৰ ৰাইজৰ মনৰ ভাৱ ল'বলৈ চেষ্টা কৰিলোঁ এই মুহূৰ্তত মই কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সৈতে লক্ষ্যজিৎ গোহাঁই NKTV+।